কংগ্ৰেছ দলটোক খুলি খাই আচলতে আগবাঢ়িব নিদিয়া দুজন ব্যক্তি বিশেষকৈ দেৱবৰ শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিধৰণে মোক যোৱা তিনিটা দিনত যিধৰণে মানসিক অত্যাচাৰ কৰিলে আৰু ইয়াৰ বিচাৰ মই সংখ্যালঘু ৰাইজক দিছোঁ। মই এটি ভাল মন শুদ্ধ মন লৈ অসমৰ সমাজ জীৱনৰ হৈ সকলোৰে লগত সমিল মিলেৰে এখন সুন্দৰ অসম গঢ়াৰ কাৰণে সপোন লৈ সংখ্যালঘু সমাজৰ বিভিন্ন সমস্যাখিনি সমাধান কেনেকৈ কৰিব যে তাৰ লক্ষ্যৰে মই আচলতে এই ছেকুলাৰ দলটোত যোগদান কৰিছিলোঁ। কিন্তু তাত মই দেখিলোঁ যে তেওঁলোকৰ ভিতৰ কণ্ডলে আচলতে কোনো ভাল মানুহক কোনো যুৱ চামক তেওঁলোকে আহিবলৈ নিদিয়ে, আৰু কোনোবাই যদি যায় তাক উলিয়াই দিয়াৰ কাৰণে চেষ্টা কৰে। আৰু নিশ্চিতভাৱে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ। আৰু আচলতে গৌৰৱ গগৈ ডাঙৰীয়াকো যে উঠিব নিদিব এইটো এটা প্ৰমাণ পোৱা গ'ল যে মই কিবা এটা ক'লোঁ, কিবা এটা হ'ল, ঘৰখনৰ মাজত আলোচনা হ'ল, আৰু ঘৰৰ কথা ঘৰৰ ভিতৰত আলোচনা হ'ব লাগে। গতিকে বেলেগে কোৱাৰ আগতেই ঘৰখনৰ ভিতৰৰ পৰাই যিটো পৰিয়ালত মই আলহী হিচাপে গ'লোঁ তেওঁলোকে মোক আক্ৰমণ কৰা আৰম্ভ কৰিলে। আৰু এই আক্ৰমণটো কাৰ নিৰ্দেশত কৰা হ'ল ইতিমধ্যে মই সংবাদ মাধ্যমত কৈছোঁ যে এইটো আচলতে মুখ্যমন্ত্ৰী যি বক্তব্য দিছিলে দেৱবৰ শইকীয়া ছেইম বক্তব্যই দেয়। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু দেৱবৰ শইকীয়া ডাঙৰীয়াৰ বক্তব্য একেই। আৰু অসমৰ ৰাইজে সন্দেহ বাৰে কৰি আহিছিল যে অসমত, আৰু মুখ্যমন্ত্ৰীয়ে আজিও দেখিছোঁ কৈছে তেওঁৰ দলৰ ইয়াতো এজেণ্ট আছে। গতিকে এইটোতো স্পষ্ট ওলাই পৰিল। গতিকে তেওঁ বিধানসভাত যিধৰণে বিৰোধী দলৰ ভূমিকা পালন কৰিব লাগে সেইটো নকৰে। সংখ্যালঘুসকল যেতিয়া বিপদত পৰে বা মানুহ যেতিয়া বিপদত পৰে তাতে বিৰোধী দলৰ দলপতি হিচাপে বিধায়কসকলক লৈ যায়, তাত প্ৰতিবাদ সাব্যস্ত কৰিব লাগে, নাযায়। বিধানসভাত কোনোবা বিধায়কে যদি সংখ্যালঘুৰ কথাখিনি ক'বৰ কাৰণে কাগজত লিখি দিয়ে, এইটো পকেটত থৈ দিয়ে, হিমন্ত বিশ্ব শৰ্মা বেয়া পাব, নকয়। গতিকে এইবোৰ আমি বহু কথা শুনিছোঁ। আৰু আগৰ